প্ৰথমতে মই আলু আৰু কঁঠালৰ গুটি কুকাৰত সিজিবলৈ দিলোঁ। এইখিনি আধা সিজা হোৱাৰ পিছত নুমাই মই বাকলি গুচাই আলুখিনি এনেকৈ সৰুকৈ অলপ কাটি ল'লোঁ। তাৰপিছত মই কেৰাহী গৰম কৰি তাতে তেল দি অলপমান পাঁচফোৰণ দি আলুখিনি ঢালি দিলোঁ। দুইবাৰমান এনেকৈ লৰাই দিয়াৰ পিছত নিমখ ৰং গুড়া দিলোঁ আৰু দুবাৰমান লৰাই দিলোঁ। মছলা একদম কমকৈ ব্যৱহাৰ কৰিছোঁ। অলপমান জিৰা গুড়ি, গৰম মছলা আৰু জলকীয়াৰ গুড়ি। গৰম দিনত এনেও বেছি মছলা খোৱা ভাল নহয়, সেইকাৰণে মছলা কমকৈ ব্যৱহাৰ কৰিছোঁ। মছলা দি অলপমান ভাজি লোৱাৰ পিছত পানী অলপ দি আৰু পানীখিনিও মই এনেকৈ লৰাই গোটেইখিনি শুকাই ল'লোঁ। তাৰপিছত এতিয়া মই আৰু অলপমান গৰম পানী ইয়াতে দিম, এইখিনি যাতে ভালদৰে সিদ্ধ হয়, কাৰণ মই আগতে এইখিনি আধা সিজাইহে লৈছিলোঁ। এইখিনি এতিয়া মই ঢাকি দিলোঁ। ঢাকি দিয়াৰ পিছত এয়া ঢাকনি লগাই দিলোঁ আৰু এনেকৈ 5 মিনিটমান ৰাখি এয়া আলু কঁঠালৰ গুটিখিনি ধুনীয়াকৈ সিদ্ধ হ'ল আৰু পানীখিনিও শুকাইছে। অলপ আছে যদিও এইখিনি নুমাই দিয়াৰ পিছত শুকাই যাব। ৰেচিপিটো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, বন্ধুবৰ্গৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু নিজেও এনেকৈ বনাই খাবচোন। সাধাৰণকৈ মছলা পাতি ব্যৱহাৰ নকৰাকৈ বেছি। এইখিনি হৈ গ'ল, গেছটো অফ কৰি দিলোঁ আৰু এয়া এনেকুৱা হ'ল। ঠাণ্ডা হোৱাৰ পিছত গৰম ভাতৰ লগত খাই বহুত ধুনীয়া লাগে। দালি আৰু কঁঠালৰ গুটি, আলুৰ দম।